হাই এভৰিৱান, বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ। দুটাই মেডিকেলত এডমিট আছিল, তো আহি কিনে মই ভিডিঅ' বনালোঁ। যিহেতু সৰু সুৰাকৈ ভিডিঅ' বনাই থকাই যায়, তো ভাল নালাগে ভিডিঅ' নিদিলে, তো আহিলোঁ তাৰ ভিডিঅ'লৈ। ৰাতিপুৱা চাহকাপ খাই কিনে আহিছোঁ একেবাৰে দুপৰীয়া সাজত। মানে মামা হৈছে দেৰিছে, সেইকাৰণে দৌৰা-দৌৰিকৈ ভাত আঞ্জাখিনি বনাই আছোঁ। এয়া কল ভাজি আছোঁ, অকল মোৰ কাৰণে কল, মা দেউতা নাখায়। তো আজি এইফালে মঙলবাৰ, মাছ মাংসটো খোৱা নাযায়, তো পনীৰে অকণমান আনিলোঁ, পনীৰ বনাইছোঁ। তো পনীৰ বনাইছোঁ কিহেদি কল, আলু আৰু মটৰেদি মই পনীৰ বনাইছোঁ। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ পনীৰৰ আঞ্জা কলেদি। বেয়া লাগে নে ভালেই লাগিছে, আপোনালোকেও খাই চাব পাৰে। এই মই ফাৰ্ষ্ট টাইমতে খালোঁ। আৰু এইফালে মোৰ এটা কেকৰ অৰ্ডাৰ আহিল, যিহেতু এই 4-5 দিন মই কেকৰ অৰ্ডাৰ ল'ব পৰা নাই, তো আজি এটা দিলোঁ, দৌৰা-দৌৰিকৈ হ'লেও দি দিলোঁ। আৰু সিফালে কেকটো বহাই দিছোঁ। আৰু আঞ্জাখন হোৱাৰ আগে আগে নামান গাখীৰ ঢালি দিব, বেছি ভাল লাগে খাই। এয়া কল ভাজা অকণমানে বনাইছোঁ, ময়ে খাওঁ, বাকী মা দেউতা নাখায়। আৰু এয়া আজি যিহেতু মঙলবাৰ, কল আৰু আলু দি পনীৰৰ আঞ্জা, দালিত কবি আছে, আৰু এয়া দুটাকলৈকে বহাই দিছোঁ। কেকৰ ফাইনেল ৰিজাল্টটো চাওক, কেনেকুৱা হৈছে মোক জনাব। আৰু এতিয়া চাহকাপ খাই মোৰ এখন কাপোৰ গুঠিব আছে, সেইখনো গুঠিলোঁ। কালি আহি আছোঁ এটা নতুন ভিডিঅ' লৈ। বা